সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ফাগুন মাহৰ 25 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ মাৰ্চ মাহৰ 10 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ সপ্তমী তিথি, ৰাত্ৰি 12:27 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, সন্ধিয়া 6:06 চলি থাকিব। আজি যোগ হৈছে হৰ্ষণ যোগ, দিনৰ 7:48 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:47:32 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:28:52। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ হ'ব। হৰিণৰ অস্থি বৰুণ যোগ, অষ্টোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতেও শনিৰ দশাকে লাভ কৰিব। কিন্তু সন্ধিয়া 6:06 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:30 পৰা 3:58। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:13 পৰা 12:42। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি আশা আকাংক্ষাবোৰ বাঢ়িব। আজি যদি ক'ৰবাত আপুনি ধন ইনভেষ্ট কৰিম বুলি ভাবিছে তেতিয়াহ'লে অকণমান দূৰত থাকক, কাৰণ আজি খৰচ কৰা ধন অবাবত ব্যয় হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি কিন্তু প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা পৰ্যাপ্ত আজৰি সময় লাভ কৰিব। বিগত দিনত যদিও সময় পোৱা নাছিল তথাপি আজি আপুনি সময় লাভ কৰিব আৰু যিকোনো কাম দায়িত্বপূৰ্ণভাৱে কৰা এওঁলোকক দেখা যাব। কথা বতৰাবোৰ স্পষ্টভাৱে ক'বলৈ মন যাব। ভয় শংকা এনেধৰণৰ নকাৰাত্মক চিন্তাবোৰ আপোনাৰ পৰা নোহোৱা হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ক্ষমতা দক্ষতাবোৰ আনে প্ৰশংসাও কৰিব। গতিকে আপুনি যিহেতু যিকোনো কাম ক্ষমতাশালীভাৱে কৰাৰ বাবে আনে আপোনাৰ কাম বনৰ কিছু প্ৰশংসা কৰিব। লগতে ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। দিনটোত আজি হয়তো কোনোবা ব্যক্তিৰ আপুনি নিমন্ত্ৰণ ৰক্ষা কৰিবলগীয়া হ'ব পাৰে। মাজে সময়ে জটিল কামো আপুনি আজি কৰিব লাগিব, কাৰণ সহজ সৰল কাম কৰাৰ বিপৰীতে তেওঁলোকে আজি জটিল কাম কৰিবলগীয়া হৈ পৰিব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য সকলো ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব ঘেঁহু বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু
কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। কিবা নহয় কিবা বয় বস্তু আজি আপুনি নিজৰ বাবে হওক, ঘৰৰ বাবে হওক ক্ৰয় কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে সৰু সৰু কথাত মতবিৰোধ কাৰোবাৰ সৈতে হ'ব পাৰে, গতিকে ঘৰত অকণমান গুৰুত্ব ৰাখিব। আজি আপোনাৰ ক'ৰবাৰ পৰা আকস্মিক ভাল খবৰ অহাৰ সম্ভাৱনাও দিনটোত পৰিলক্ষিত হৈছে। আজি অকণমান অকলে সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব, কাৰণ মানুহৰ মাজত থকাৰ বিপৰীতে তেওঁলোকে কিছু সময় অকলে থাকি মানসিক শান্তি লাভ কৰা দেখা যাব। সৰু সুৰাভাৱে আপুনি হয়তো আনক সহায় কৰিবলগীয়াও হ'ব পাৰে। শৰীৰত মাজে সময়ে বিষ নতুবা অন্য কিবা দুৰ্বলতা আহিব পাৰে, গতিকে স্বাস্থ্যৰো কিছু পাৰিলে মাজে সময়ে বিশেষকৈ সন্ধিয়াৰ সময়ত কিছু গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। আজি হঠাৎ কিবা সুবিধাও আপোনাৰ ওচৰত আহিব, বিশেষকৈ আকস্মিক সুবিধা প্ৰাপ্তিৰ আজি দিনটোত সম্ভাৱনা আছে। মনত আজি নতুন চিন্তাৰ উদয় হ'ব। পুৰণা চিন্তাবোৰ আজি এওঁলোকে ত্যাগ কৰি নতুন চিন্তা মনত লৈ দিনটো আগবঢ়া পৰিলক্ষিত হ'ব। আজি সভা অনুষ্ঠান প্ৰগ্ৰেমতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হৈ পৰিব। বিশেষকৈ কোনোবা ব্যক্তিৰ নিমন্ত্ৰণ ৰক্ষা আপুনি কৰিবলগীয়া হ'ব পাৰে। বাকী কিন্তু অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো যিহেতু শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। আজি আজৰি সময় সিমান আপুনি লাভ নকৰিব। আজি বন্ধু বান্ধৱৰ সৈতেও ক'ৰবাত ঘূৰা ফুৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰ্থিক ক্ষেত্ৰ আজি সবল হ'ব। ধন টকা পইচাৰ অভাৱ সিমান আজি দিনটোত নাথাকে। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ উত্তৰদায়িত্ববোৰ বৃদ্ধি পাব। আজি এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কথা গভীৰভাৱে চিন্তা চৰ্চা কৰাও দেখা যাব। যিকোনো কামো খুব নিখুঁতভাৱে কৰি সমাপন কৰা দেখা যাব। কৰ্মক্ষেত্ৰত আপুনি কোৱা কথাবোৰ আজি সকলোৱে মানি চলিব। ঘৰৰ সমস্যা কাৰোবাৰ সৈতে আপুনি শ্বেয়াৰ কৰিবলৈ আজি খুবেই আপোনাৰ মন যাব, গতিকে আপোনাৰ ঘৰত যদি কিবা সমস্যা চলি আছে সেই সমস্যাবোৰ আপুনি হয়তো কাৰোবাক নোকোৱালৈকে মনত অকণমান অশান্তি চলি থাকিব পাৰে, গতিকে ক'বলৈ আজি মন যাব। জীৱনসংগী আপোনাৰ পিনে আকৰ্ষিত হৈ পৰিব। আজি সকলো কামত কৃতকাৰ্য হোৱাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা গৈছে, গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। অৱশ্যে বিদ্যাৰ্থীসকলৰ আজি পঢ়াত এলেহুৱা ভাৱ অকণমান বাঢ়িব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণি খুব ধুনীয়াকৈ হ'ব, গতিকে যেতিয়া দিনটো আপোনাৰ আৰম্ভণিয়ে খুব সুন্দৰ, তেতিয়া লক্ষ্য কৰিব আপোনাৰ গোটেই দিনটো সকলো ক্ষেত্ৰত আপোনাৰ শুভ হৈ পৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ শাৰীৰিক উৰ্জা মনোবল এইবোৰ বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটোত মনে বিচৰা ধৰণে আপুনি ধন টকা পইচা আপোনাৰ হাতত থাকিব, গতিকে ধনৰ কোনো ধৰণৰ অভাৱ নহয়। যদি কাৰোবাৰ পৰা পাবলগীয়াও আছে সেই ধন আপুনি বিচাৰিলেও নিশ্চয় আজি উভতাই পোৱাৰ সম্ভাৱনা আছে। বয়সস্থ ব্যক্তিৰ মৰম চেনেহ সহায় সহযোগিতা আজি আপুনি লাভ কৰিব। প্ৰিয়জনে আপোনাক আজি কিবা হয়তো সৰু সুৰা উপহাৰ হিচাপত দিব পাৰে। কৰ্মক্ষেত্ৰতো আপুনি ভবামতেই পৰিৱেশে আজি লাভ কৰিব, গতিকে
কৰ্ম আপোনাৰ বাবে শুভ। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰতিভাসমূহ বিকাশ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে আনে কৰিব নোৱাৰা কিছুমান কামো এওঁলোকে আজি কৰি দেখুওৱা দেখা যাব। ভ্ৰমণত আজি সফলতা আছে, কাৰণ বিগত দিনৰ পৰা আপুনি হয়তো ক'ৰবাত যাম বুলি ভাবি আছে, কিন্তু আজি সেই মনৰ আশাবোৰ আপোনাৰ আজি কিছু পৰিমাণে হ'লেও পূৰ্ণ হৈ পৰিব। লগতে আজি জীৱনসংগীৰ সকলোতকৈ ডাঙৰ সপোন বৃদ্ধকত পৰিণত হোৱাৰ সম্ভাৱনা আছে। গতিকে প্ৰিয়জনৰ মনৰ কামনাবোৰো আজি পূৰ্ণ হ'ব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে, কাৰণ বিগত দিনত হয়তো কামৰ বোজা অকণমান বাঢ়িছিল। আজি জিৰণি নলয় স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। আজি কিন্তু সন্তানৰ নামত খৰচ আপোনাৰ হোৱা দেখা যাব, কিন্তু বাকী ক্ষেত্ৰত আপোনাৰ আজি সুখ সমৃদ্ধিবোৰ বৃদ্ধি পাব। বিশেষকৈ আপুনি মানসিক শান্তি আজি যথেষ্টখিনি লাভ কৰিব। কৰ্মক্ষেত্ৰত প্ৰয়োজনীয় কামখিনিহে আপুনি কৰাৰ প্ৰয়োজন আছে, বাকী অপ্ৰয়োজনীয় কামত আপুনি সিমান লাগি নথকাটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যক্তিগত সম্পৰ্কত অকণমান দূৰত্ব মাজে সময়ে আহিব পাৰে, গতিকে সম্পৰ্কত বিশেষকৈ আপুনি গুৰুত্ব ৰাখিব। নতুন নতুন পৰিকল্পনাসমূহে আপোনাৰ মন আজি আকৰ্ষিত কৰিব। গতিকে পুৰণা কামৰ বিপৰীতে তেওঁলোকে নতুন নতুন পৰিকল্পনা, নতুন নতুন কাম বন কৰিবলৈ আগবাঢ়ি যোৱা দেখা যাব। ক'ৰবাত ছেমিনাৰ হওক নতুবা অন্য ক'ৰবাৰ পৰা আপুনি বহু নতুন কথা শিকিব পাৰিব। আজি বিভিন্ন ধৰণৰ কথাবোৰ জনাৰ শিকাৰ আজি প্ৰবল যোগ দেখা পোৱা গৈছে। মাজে সময়ে অৱশ্যে ধন খৰচ আপুনি আজি কৰিব লাগিব, কাৰণ খৰচৰ মাত্ৰাও আজি দিনটোত কিছু পৰিমাণৰ আহি পৰিব। বাকী কিন্তু লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ কাম কৰাৰ বাবে অত্যন্ত শুভ দিন। গতিকে আজি দিনটোত যিটো মনে কয় সেইটোৱে আপুনি কৰাৰ চেষ্টা কৰক। নিশ্চয় আপুনি দিনটোত বহুখিনি সফলতা লাভ কৰিব। আজি আশা কৰা মতে আপুনি ধন লাভ কৰিব। গতিকে ধনৰ বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজনীয়তা আজি নাই। আজি মিলাপ প্ৰীতিৰ মাজেৰে দিনটো পাৰ হ'ব। গতিকে সকলোৰে সৈতে আজি আপোনাৰ মিলাপ প্ৰীতি দিনটোত থাকিব। দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু আপোনাৰ কোনোবা গোপন শত্ৰু নতুবা গোপন বিৰোধী আজি হয়তো থাকিব পাৰে। গতিকে অকণমান সেই ক্ষেত্ৰত গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। আজি আপুনি নিজৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে যদি বহুদিন আপোনাৰ যোগাযোগ নাছিল, তেনে যোগাযোগ নোহোৱা ব্যক্তিৰ সৈতেও আজি আপোনাৰ পুনৰ যোগাযোগ হৈ পৰিব। লগতে বিগত দিনৰ তুলনাত আজি কিছু স্মৰণীয় স্মৃতি আপোনাৰ মনত আহিব। আজি নিজৰ ইচ্ছা পূৰণ কৰাৰ বাবে আপুনি হয়তো আনৰ সহায় ল'বলগীয়া মাজে সময়ে হ'ব পাৰে। বিবাহিতসকলে আজি শহুৰেকৰ ঘৰৰ ফালৰ পৰা কিবা ভাল খবৰ লাভ কৰিব। আজি প্ৰতিযোগিতামূলক পৰীক্ষাৰ যদি প্ৰস্তুতি চলাই আছে, তেনে ক্ষেত্ৰত আপোনাৰ দিনটো এক অতি উত্তম দিন হিচাপত পৰিগণিত হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে মনত এবাৰ যিটো ভাবি লয় সেইটো কৰিহে এৰা অৱশ্যে পৰিলক্ষিত হ'ব। গতিকে প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান মাজে সময়ে খং ৰাগ বাঢ়িব পাৰে, গতিকে যিমান পাৰে নিজৰ খং ৰাগ নিয়ন্ত্ৰণ ৰাখিব। আজি ক'ৰবাত সভা অনুষ্ঠান প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে, বিশেষকৈ ক'ৰবাৰ পৰা নিমন্ত্ৰণ ৰক্ষা কৰিবলগীয়া আজি হৈ পৰিব। মনত নতুন নতুন আশাৰো আজি উদয় হ'ব। আজি সকলোকে আপুনি চকুমুদি বিশ্বাস নকৰিব, কাৰণ কোনোবাই আপোনাক হয়তো সেই বিশ্বাসঘাতকতাও কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। মনত আজি নতুন নতুন চিন্তাৰ উদয় হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি মান সন্মান প্ৰতিষ্ঠা ঘৰত থাকিলে সিমান লাভ নকৰিব, যিমান ঘৰৰ পৰা বাহিৰত ওলাই গ'লে লাভ কৰিব। বিশেষকৈ জীৱনসংগীয়ে আপোনাক আজি প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰত সহায় কৰিব। জীৱনসংগীৰ সমৰ্থন আজি প্ৰাপ্তিৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকল আজি একেটা কামত দুবাৰ তিনিবাৰ হয়তো ব্যস্ত থাকিবলগীয়া হৈ পৰিব, অৰ্থাৎ আপোনাৰ একেটা কাম দুবাৰ তিনিবাৰ কৰিলেহে আপোনাৰ সম্পূৰ্ণ হ'ব। বিদ্যাৰ্থীসকলৰ আজি বৰ বেছি সময় পঢ়ি থাকিবলৈ ইচ্ছা নাযাব, বাকী কিন্তু লক্ষ্য কৰিলে প্ৰায় অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি দান পুণ্য কৰিবলৈ মন যাব। আনক সহায় নতুবা আনক উপকাৰ কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকলৰ ইচ্ছা যাব। আজি ধনৰ আগমনৰ পথো বৃদ্ধি পাব। নতুন নতুন পথেৰে আপোনাৰ হাতত আজি ধন আহিব ধৰিব। পাৰিবাৰিক ক্ষেত্ৰতো হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে অতিবাহিত হ'ব। আজি প্ৰেম সম্পৰ্কত হয়তো কোনোবাই আপোনাক কিবা কথা শুনাব পাৰে, নতুবা আপোনাৰ প্ৰেম সম্পৰ্কৰ বিষয়ে আনে গম পাব। আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ এওঁলোকে যথেষ্টখিনি চেষ্টা কৰা দেখা যাব। গতিকে এবাৰ যেতিয়া কিবা এটা কৰিম বুলি ভাবে, সেইটো এওঁলোকে আজি কৰিহে এৰা দেখা যাব। দায়িত্বশীল হৈ পৰিব। দায়িত্বশীল আৰু কঠোৰ পৰিশ্ৰমে এওঁলোকক আজি দিনটোত প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰত শুভ ফল দিব। আজি মিলা প্ৰীতিও সকলোৰে সৈতে বাঢ়িব। বিগত দিনত যদি কাৰো সৈতে যোগাযোগ নাছিল, আজি বহু ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ বৃদ্ধি পাব। আজি এই ৰাশি ব্যক্তিসকলে সুস্বাদু ভোজন গ্ৰহণ কৰাৰো দিনটোত সুযোগ লাভ কৰিব। ঘৰতে হওক, ঘৰৰ পৰা বাহিৰতে হওক, আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা আহিব। মাজে সময়ে অৱশ্যে পঢ়াৰ পৰা কিছু বিচলিত হৈ পৰা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব, যিসকল বিদ্যাৰ্থী আছে। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সুৰা যাত্ৰা হ'ব। আজি নাযাবলগীয়া ঠাইতো হয়তো আপোনাৰ সৰু সুৰা হ'লেও ভ্ৰমণ নতুবা যাত্ৰা হৈ পৰিব। পাৰিবাৰিক ক্ষেত্ৰত পাৰিবাৰিক শান্তি আপুনি আজি লাভ কৰিব। বিগত দিনত যদিও মতভেদ কাৰোবাৰ সৈতে আছিল, আজি সেই মতভেদবোৰ নোহোৱা হ'ব। আজি প্ৰেম সম্পৰ্কত কিছু পৰিৱৰ্তন আহিব ধৰিব, কিন্তু আপোনাৰ ব্যক্তিত্ব শান্ত শিষ্ট হোৱাৰ বাবে আজি আনৰ কথাত বৰ বিশেষ এওঁলোকে খং ৰাগো সিমান নকৰে। চাকৰি বাকৰিৰ ক্ষেত্ৰত যদি কিবা সমস্যা চলি আছিল, আজি সেই সমস্যাবোৰো অকণমান আপোনাৰ সমাধান হ'ব। আজি ক'ৰবাত সভা অনুষ্ঠান প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনাও পূৰ্ণৰূপত দেখা গৈছে, কিন্তু আজি ঘৰত অতিথি আলহীৰ আগমনে আপোনাৰ কাম বনবোৰ কিছু পিছ পেলাই নিব পাৰে, কাৰণ
কিবা কাম কৰি থাকিলে কোনোবা ব্যক্তিৰ আগমনে আপোনাৰ কাম বনবোৰ আধৰুৱা হৈ ৰোৱাও দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াৰ নামত কিছু খৰচ থাকিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি সমনীয়া বয়সৰ কোনোবা ব্যক্তিৰ সৈতে বহুদিনৰ মূৰত যোগাযোগ কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। বিগত দিনৰ তুলনাত আপোনাৰ আজি স্বাস্থ্যত সবলতাৰ পূৰ্ণ যোগ আছে। আজি ভৱিষ্যতে কি কৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ পৰিকল্পনাবোৰ এওঁলোকে আজি ৰাতিপুৱাৰ ভাগতে কৰি লোৱা দেখা যাব। ঘৰত আজি কিছু ধনৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। গতিকে ঘৰুৱা কামত কিছু আপুনি খৰচ আজি কৰিব লাগিব। সামাজিক দায়িত্ব বাঢ়িব। সমাজৰ কাম বনো আপুনি আজি মাজে সময়ে কৰিবলগীয়া হৈ পৰিব। প্ৰেম সম্পৰ্কত আজি কিছু নতুনত্ব আহিব। এই ৰাশিৰ ব্যৱসায় বাণিজ্যটো আজি পূৰ্ণ লাভৰ যোগ আছে। যদি আপুনি ব্যৱসায় কৰিম বুলি ভাবি আছে, ব্যৱসায়িক মনোভাৱ আপোনাৰ মনত আহিব ধৰিব, লাভালাভো হ'ব ধৰিব। আজি ঘৰৰ কোনোবা ব্যক্তিৰ সৈতে মাজে সময়ে হয়তো অকণমান মতভেদ আহিব পাৰে। গতিকে ঘৰত কাৰোবাৰ সৈতে কথা বতৰা কওঁতেই হয়তো কাৰোবাৰ সৈতে মতভেদ আপোনাৰ চলিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি দূৰ ভ্ৰমণ হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ পৰা অকণমান আঁতৰত আপুনি যাত্ৰা ভ্ৰমণ কৰিব লাগিব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ শিক্ষাগুৰুৰ সৈতে সম্পৰ্ক খুব সুন্দৰ হৈ পৰিব। গতিকে লক্ষ্য কৰিলে বাকী সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো আৰু শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি দান পুণ্য কৰিবলৈ মন যাব। আনক সহায় কৰিবলৈ আজি আপোনাৰ মন যাব। কিন্তু এওঁলোকে ধন নভবা নিচিন্তাকৈ আজি খৰচ কৰাও পৰিলক্ষিত হ'ব। গতিকে ধন খৰচ কৰিবলৈ এওঁলোকে বৰ বিশেষ চিন্তা নকৰি সোনকালে খৰচ কৰি দিয়াও দেখা যাব। আজি প্ৰতিদিনে কৰি অহা কামৰ পৰা অকণমান বিৰতি ল'বলৈ মন যাব। ঘূৰা ফুৰা কৰিবলৈ আজি অকণমান ইচ্ছা যাব পাৰে। বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা আজি বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো অকণমান মতভেদ থাকিব পাৰে সৰু সুৰা। গতিকে গুৰুত্ব ৰাখিব। ব্যৱসায়িক লেনদেন আজি কিছু বাঢ়িব। বিশেষকৈ একাধিক ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব ধৰিব। মোবাইলত অকণমান ব্যস্ততা আজি আপোনাৰ বৃদ্ধি পাব। প্ৰয়োজনতকৈ বেছি সময় আপুনি মোবাইলতে দিনটো অতিবাহিত কৰা পৰিলক্ষিত হ'ব। আজি জীৱনসংগীয়ে মাজে মাজে আপোনাক হয়তো বেয়া পাবও পাৰে। গতিকে প্ৰিয়জনকো সন্তুষ্ট ৰখাৰ চেষ্টা কৰক। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত হয়তো ঘৰৰ নামত কিছু বজাৰ সমাৰ কৰিবলগীয়াও হৈ পৰিব। ইয়াৰ উপৰিও আজি পুৰণা কাম বনবোৰৰ দায়িত্ব পুনৰ আজি বাঢ়িব। পুৰণা কাম বনবোৰ আপুনি আজি পুনৰ কৰিবলগীয়া হৈ পৰিব। গতিকে লক্ষ্য কৰিলে প্ৰায় অন্য দিশৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথা শিকিব আৰু জানিব ইচ্ছা কৰা দেখা যাব। গতিকে বহু কথা আপোনাৰ আজি জানিবলৈ মন যাব। আজি ধনৰ আদান প্ৰদান হৈ থাকিব। কিছু ধন আহিব, কিছু ধন আপোনাৰ খৰচো হ'ব। হঠাৎ আজি ঘৰলৈ কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনা আছে। লগতে নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি উত্তম দিন। চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি কৰ্মৰ জৰিয়তে
সৰু সুৰা যাত্ৰা কৰিব লাগিব। লগতে এই ৰাশি ব্যক্তিসকলে যদি বহুদিনৰ পৰা কিবা পৰিকল্পনা কৰি থৈ দিছে, সেই পৰিকল্পনাসমূহো আজি সফলভাৱে ৰূপায়িত হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি চিনেমা চাবলৈ মন যাব, ক'ৰবাত ফুৰিবলৈ মন যাব, ঘূৰা ফুৰা আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত কিছু সময় অতিবাহিত কৰিবলৈ আপোনাৰ মন যাব। এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ অৱশ্যে পঢ়াৰ নামত আজি কিছু প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰিব লাগিব, কাৰণ পঢ়াৰ বোজা, পঢ়াৰ কাম বনৰ পৰিমাণ আজি কিছু বাঢ়িব। আজি নিমন্ত্ৰণ ৰক্ষা আপুনি কৰিব লাগিব। পৰিয়ালৰ নিমন্ত্ৰণেই হওক, আপোনাৰ ব্যক্তিগত নিমন্ত্ৰণেই হওক, আজি আপুনি ৰক্ষা কৰিবলগীয়া হৈ পৰিব। মাজে সময়ে আপোনাৰ কিছুমান অলৌকিক কল্পনাবোৰ বাঢ়িব, কাৰণ নাভাবিবলগীয়া কথাবোৰো এওঁলোকে আজি দিনটোত কিছু ভাবি থকা দেখা যাব। লক্ষ্য কৰিলে বাকী অৱশ্যে অন্য সকলো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।